কাৰণ স্মাৰ্ট মিটাৰ বহোৱাৰ পৰা স্মাৰ্ট মিটাৰ যেতিয়াৰ পৰা বহাইছে তেতিয়াৰ পৰা ৰাইজে ইমানেই হাৰাশাস্তি পাইছে আপোনাৰ 7 ইউনিটৰ ঠাইত 12 ইউনিট পৰ্যন্ত পাইছেগৈ আমাৰ দুখীয়া ৰাইজে এই 5-6 ইউনিট হৈ থাকোঁতে বিল দিবলৈ কষ্ট হয় এতিয়া স্মাৰ্ট মিটাৰ হোৱাৰ পিছত হঠাৎ যেতিয়া তেওঁলোকৰ প্ৰিপেড বিল শেষ হৈ যায় তেতিয়া লাইনটো কাটি দিয়ে লাইনটো কাটি দিয়াৰ লগে লগে যেতিয়া তেওঁলোকে লাইনটো লগাব নোৱাৰে তেতিয়ালৈকে তেওঁলোকৰ ঘৰ অন্ধকাৰ হৈ থাকে সেইখন ঘৰত যদি ষ্টুডেণ্ট থাকে বা এক্সাম থাকে সেই ল'ৰা ছোৱালীবোৰৰ কি অৱস্থা হ'ব গতিকে তেওঁলোকে এই আগৰ যি ধৰণৰ আছিলে সেই প্ৰক্ৰিয়াৰে তেওঁলোকে কিয় নচলিলে এই লুণ্ঠন ৰাজটো তেওঁলোকে কিয় চলাইছে তেওঁলোকৰ পইচা কম হৈছে তাৰমানে কাৰণ হিতাধিকাৰী বনাব লাগে হিতাধিকাৰী বনাবৰ কাৰণে তেওঁলোকে সৰ্বসাধাৰণ ৰাইজক বিভিন্ন প্ৰকাৰে তেওঁলোকে শোষণ কৰিছে এই শোষণ আৰু কিমান দিন চলিব এই শোষণ কিন্তু আমি আম আদমি পাৰ্টিয়ে চলাবলৈ নিদিম আমি আন্দোলন কৰি যাম যিমান পাৰোঁ সিমান বেছি আন্দোলন কৰি যাম গতিকে আমি APDCLকো অনুৰোধ কৰোঁ যে তেখেতসকলে স্মাৰ্ট মিটাৰ বহোৱাটো মানে লগোৱাটো বন্ধ কৰিব লাগে আসলতে স্মাৰ্ট মিটাৰৰ জৰিয়তে প্ৰবঞ্চনা কৰা হৈছে স্মাৰ্ট মিটাৰটো মানুহৰ ঘৰত লগাবলৈ দিয়া নাছিলে তেওঁলোকৰ অফিচ আৰু কিহত আছিলে কমাৰ্চিয়েল প্লেছতহে লগাবলৈ দিছিলে কিন্তু তেওঁলোকে এতিয়া ঘৰে ঘৰে লগাবলৈ ব্যৱস্থা কৰি দিছে আৰু এটা কথা শুনা যায় যে গুজৰাটত যিবিলাক স্মাৰ্ট মিটাৰ বন্ধ হ'ল সেইবিলাকে অসমলৈ আনি পেলাই স্থাপন কৰা হৈছে কি ক'ব আপুনি এতিয়া তেওঁলোকে যেতিয়া লুণ্ঠনাজ কৰিছে অনৈতিক কাৰ্যবোৰ কৰি আছে আমাৰ সৰ্বসাধাৰণ ৰাইজখিনি সচেতন হ'ব লাগিব আমাৰ গুজৰাটৰ ৰাইজ সচেতন হৈছে বাহিৰৰ যিখিনি প্ৰদেশ সেইখিনি ৰাইজ সচেতন হৈছে কিন্তু আমাৰ অসমৰ ৰাইজ ইমানেই দুখীয়া যে তেওঁলোকে চৰকাৰে যদি কয় মানে এটুকুৰা মানে হেৰিকো শুন বুলি কয় তেওঁলোকে বিশ্বাস কৰি লয় সাধাৰণ এটা কথাত মই ক'বলৈ যাওঁ যে আমাৰ মানুহখিনিয়ে সদায় হাত পাতি থাকে তেওঁলোকে ভাবে চৰকাৰে আমাক ভালেই কৰিব কিন্তু প্ৰতিটো ক্ষেত্ৰত বেয়াৰ পৰা বেয়ালৈ গৈ আছে মানুহখিনি দুখীয়াৰ পৰা দুখীয়ালৈ গৈ আছে সেই দুখীয়া শ্ৰেণীটোক তেওঁলোকে কেনেকৈ আগবঢ়াই নিব লাগে সেইটো কোনোদিনে চিন্তা কৰা নাই সেইকাৰণে চৰকাৰক মই কওঁ যে আমাৰ সমাজখনৰ কাৰণে তেওঁলোকে চিন্তা কৰক তেওঁলোকে অকল নিজৰ সম্পত্তি ঘটিলে নহ'ব তেওঁলোকে সমাজখনৰ কাৰণে এই স্মাৰ্ট মিটাৰ বিশেষকৈ স্মাৰ্ট মিটাৰ অত্যন্ত সমাজত ক্ষতিকাৰক হৈ গৈছে চাওক আমি আজি আপোনালোকে দেখিছে মানে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুচা তুমি ক'ত লুকাই আছা অসমৰ ৰাইজ আহিছে ৰাস্তাত তুমি হৈছা নিমাত আৰু এতিয়া আমি কৰিবলগীয়া হৈছে তোমাৰ কাৰণে দাবী তুমি কৰা পদত্যাগ গম পাইছা আমি নগাঁও জিলা উপসমণ্ডল বিষয়া কাৰ্যালয়ত এখন স্মাৰকমতৰ পত্ৰ দিবলৈ আহিছোঁ এই কাৰণে আহিছোঁ যে অসমৰ ৰাইজ যেতিয়া আপোনাৰ ৰাজপথলৈ আহিছে স্মাৰ্ট মিটাৰ কেন্দ্ৰ কৰি তে আপোনালোকে স্মাৰ্ট মিটাৰ অনতিপলমে বন্ধ কৰিব লাগে আৰু এই স্মাৰ্ট মিটাৰ নামটোহে স্মাৰ্ট মিটাৰ কিন্তু এইটো আচলতে প্ৰকৃততে স্মাৰ্ট ডকাইতি হৈছে সাধাৰণ ৰাইজৰ লগত গতিকে আমি আম আদমি পাৰ্টি নগাঁও জিলা সমিতি আজি এখন স্মাৰক পত্ৰ দিবলৈ আহিছোঁ আৰু তেওঁলোকক এটা কথা অৱগত কৰিবলৈ আহিছোঁ যে স্মাৰ্ট মিটাৰ সোনকালে বন্ধ কৰক যদি বন্ধ নকৰে অনাগত সময়ত আমি তীব্ৰ প্ৰত্যাহ্বান আপোনালোকক জনাই যাম গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম